আজি আমি ডিসকাস কৰিম আমাৰ ফিজিক্সৰ ওয়ার্কশিট 1 ৰ কোৱেশ্চন চেপ্টাৰ 10 ৰ পৰা আমি কেইটামান পাঁচটা ইম্পৰ্টেন্ট কোৱেশ্চন আজি ভিডিঅ' ডিসকাশন কৰিম তো ফাৰ্স্ট কোৱেশ্চন আমি লৈছো যে এটা পোহৰৰ ৰশ্মি এৰ পৰা বিত প্ৰৱেশ কৰে এই সাপেক্ষে বিৰ প্ৰতিফলনাংক হ'ব যেতিয়া ইয়াত আমি যদি ক্লিয়াৰিফাই কৰো কনসেপ্টটো এটা পোহৰৰ ৰশ্মি কোনটো মাধ্যমৰ পৰা এই মাধ্যমৰ পৰা প্ৰৱেশ কৰিছে বি মাধ্যমত এতিয়া ইয়াত আমি জানো আপতন কোণ যে আছে হেতু হল আই আপতন কোণ কাৰ মাজত সৃষ্টি হয় এটো হৈছে আমাৰ অভিলম্ব আৰু আপতিত ৰশ্মিৰ মাজত হোৱা কোণ হৈছে আপতন কোণ দ্যাট ইজ 45 ডিগ্ৰী তো আৰ ভ্যালু হৈছে আমাৰ 45 ডিগ্ৰী ওকে এতিয়া যদি আমি চাও প্ৰতিসৰণ কোণ যেটো এটো প্ৰতিসৰণৰ কনসেপ্ট এৰ প্ৰতিসৰণ কোণ হ'ব এটো আমাৰ সেম অভিলম্ব আৰু ইয়াতে প্ৰতিসৰিত ৰশ্মি আৰু অভিলম্বৰ মাজৰ কোণ হৈছে 60 ডিগ্ৰী তাৰ মানে ইয়াত এংগল আৰ ৰ ভ্যালুটো হৈছে 60 ডিগ্ৰী এতিয়া আমাক খুদিছে যে এৰ পৰা যদি বিত প্ৰৱেশ কৰে তেতিয়া হলে এ সাপেক্ষে বিৰ প্ৰতিসৰণাংক আমাক উলিয়াব দিছে সো আমি ইয়াত এপ্লাই কৰিম কোনটো ফৰ্মুলা যে আমি জানো প্ৰতিসৰণৰ নিয়ম আছিল দুটা এক নম্বৰ আছিল যে আপতিত ৰশ্মি অভিলম্ব আৰু প্ৰতিসৰিত ৰশ্মি একেখন সমতলত থাকে হেতু আছিল সিম্পল কনসেপ্ট নেক্সট নাম্বাৰ 2 টো আছিল যে প্ৰদত্ত মাধ্যম যুগল আৰু প্ৰদত্ত ৰঙৰ পোহৰৰ বাবে আপতন কোণৰ সাইন তাৰ মানে সাইন আই আৰু প্ৰতিসৰণ কোণৰ সাইন তাৰ মানে সাইন আৰ ৰ যেটো অনুপাত হ'ব সেই অনুপাতটো এটা ধ্ৰুৱক আৰু এই ধ্ৰুৱক মানটো প্ৰথম মাধ্যম সাপেক্ষে দ্বিতীয় মাধ্যমৰ কি বুলি কোৱা হয় প্ৰতিসৰণাংক বুলি কোৱা হয় তাৰ মানে আমি এতিয়া প্ৰতিসৰণাংক সি কাৰ প্ৰতিসৰণাংক এটো প্ৰথম মাধ্যম সাপেক্ষে দ্বিতীয় মাধ্যমৰ তাৰ মানে সাইন আই বাই সাইন আৰ এতিয়া আমি ইয়াত ক্যালকুলেশনটো কৰিম সাইন আই আমাৰ সাইন আৰ ভ্যালুটো এতিয়া আমি ইয়াত উলিয়াম তো আমি যদি ইয়াত লিখো সাইন আই বাই সাইন আৰ এতিয়া সাইন আই ভ্যালু কিমান 45 ডিগ্ৰী তাৰ মানে আমি এটো জানো সাইন 45 ডিগ্ৰী আৰু তলত আছে আমাৰ সাইন আৰ মানে 60 ডিগ্ৰী দ্যাটস হোৱাই সাইন 60 ডিগ্ৰী ওকে এতিয়া আমি ত্ৰিকোণমিতি টেবুলখনৰ পৰা যদি ভ্যালু কেটা ইউজ কৰো ইয়াত সাইন 45 ডিগ্ৰীৰ ভ্যালু হৈছে 1/√2 আৰু সাইন 60 ৰ ভ্যালু হৈছে √3/2 এতিয়া আমি হৰণটো কৰিম পূৰণ কৰিলে প্ৰথম ভগ্নাংশ আমাৰ একে থাকে দ্বিতীয় ভগ্নাংশৰ লবটো হৰ মানে প্ৰতিক্ৰম লব লাগে 2/√3 এতিয়া যদি √2 এ 2 কাটো √2 টাইমছ যাব তাৰ মানে आंसर হ'ব ওপৰত থাকিব √2 আৰু তলত থাকিব √3 তো ইয়াৰ ৰাইট आंसर হ'ব আমাৰ √2/√3 অপচন নম্বৰ বি আমাৰ কাৰেক্ট হ'ব এটো হৈছে প্ৰথম মাধ্যম সাপেক্ষে দ্বিতীয় মাধ্যমৰ প্ৰতিসৰণাংক ওকে আমি এবাৰ নেক্সট কোৱেশ্চনত গৈছো যে এখন উত্তল লেন্সৰ ফোকাস দৈৰ্ঘ্য 0.5 মিটাৰ ইয়াক আন এখন লেন্সৰ লগত লগালে নতুন লেন্সখনৰ ক্ষমতা হয় 1.5 ডায়োপ্টাৰ তেন্তে দ্বিতীয় লেন্সখনৰ আমাক কি দিয়া আছে ফোকাস দৈৰ্ঘ্য এবসলিউট ভ্যালু দিয়া আছে আমি মডুলাছটো ইয়াত ডিসকাশন কৰিব লাগিব এতিয়া সবচেয়ে ইম্পৰ্টেন্ট কথা যে লেন্স এখনৰ ফোকাস দৈৰ্ঘ্য যদি f হয় তেতিয়া হলে তাৰ ক্ষমতা p ৰ ফৰ্মুলা হৈছে p = 1/f তাৰ মানে আমি ইয়াৰ পৰা বনাব পাৰো f = 1/p যিকোনো এটা আমি ইয়াত এপ্লাই কৰি থাকিব লাগিব এতিয়া এই লেন্সখনৰ ফোকাস দৈৰ্ঘ্য দিয়া আছে আমাক 0.5 এই লেন্সখনৰ ফোকাস দৈৰ্ঘ্য দিয়া আছে 0.5 গতিকে লেন্সখনৰ ক্ষমতা কি হ'ব 0.5 মানে আমি জানো হাফ এতিয়া হাফ যেটো আমাৰ হৰ হৈ আছে p ৰ ভ্যালু উলিয়াবলৈ হাফৰ কি হ'ব প্ৰতিক্ৰম লাগিব হাফৰ প্ৰতিক্ৰম কি 2 তাৰ মানে প্ৰথম লেন্সখনৰ ক্ষমতা আমাৰ কি হ'ব 2 ডায়োপ্টাৰ ওকে কাৰণ p = 1/f যেতিয়া ফোকাস দৈৰ্ঘ্য 0.5 বহাই দিও তেতিয়া তাৰ ভ্যালু কি ওলাই আহিব আমাৰ 2d ইয়াক আন এখন লেন্সৰ লগত লগালে নতুন লেন্সখনৰ ক্ষমতা হয় 1.5d আৰু এটা কথা জানো আমি উত্তল লেন্সৰ যেটো ফোকাস দৈৰ্ঘ্য হেতু হৈছে পজিটিভ সেইকাৰণে তাৰ যেটো পাৱাৰ ওলাব মানে ক্ষমতা ওলাব হেতু আমাৰ পজিটিভ ওলাব এটা নতুন লেন্সখন উত্তল নে অবতল আমাক এতিয়ালৈকে কোৱা হোৱা নাই কিন্তু আমি এটা কথা জানো ফাইনাল যেটো ভ্যালু ওলাব হেতু 1.5d তাৰ মানে আমাৰ এইখন লেন্সৰ ক্ষমতা কি আছে 2d ইয়াত নতুন লেন্স এখনৰ ক্ষমতা p' এটা যোগ কৰিব লাগিব কৰিলে আমি কিমান পাম বুলি কৈছো 1.5d এতিয়া আমি এটা কথা ইয়াত পাইছো যেতিয়া লেন্সৰ ফৰ্মুলা আমি ষ্টাডি কৰো তেতিয়া তাত কোৱা হয় যদি দুখন লেন্স ইন কেস আমি যদি এখন লেন্সৰ লগত আন এখন লেন্স যদি ইয়াত এড কৰিব লগা হয় তেতিয়া ইহতক আমি এলজেব্ৰিক সাম কৰিব লাগে ওকে তাৰ মানে বীজগণিতীয় যোগফল যেনে x + x কৰিলে 2x -1 +2 কৰিলে +1 এই ক্যালকুলেশনটো আমি এপ্লাই কৰিব লাগিব ইয়াত যে বেলেগ একো ৰুল এপ্লাই নহয় তাৰ মানে আমি ইয়াত যদি এতিয়া এই ৰিলেশনটো বনাও তেতিয়া নতুন লেন্সখনৰ যেটো ক্ষমতা হেতু কি হ'ব 1.5 - 2 হ'ব এটা ইয়াৰ ভ্যালু হ'ব -0.5 তানে যিখন নতুন লেন্স আমি যোগ কৰিলো ইয়াত লগাই দিলো সেই লেন্সখনৰ ক্ষমতা হ'ল -0.5 ওকে এতিয়া আমাক পাৱাৰ খুদা নাই আমাক খুদিছে ফোকাস দৈৰ্ঘ্য গতিকে আমি পাৱাৰত ফোকাস দৈৰ্ঘ্যৰ ভ্যালুটো বহাই দিও 0.5 বহাই দিলে মাইনাস তো সেম থাকিব প্লাস মাইনাস মাইনাস ক্যান্সেলেশন এতিয়া ইয়াত যদি আমি কি কৰো 0.5 টোৰ
প্ৰতিক্ৰম লৈ লওঁ অৰিজিনেল ভ্যালু f উলিয়াবৰ কাৰণে তেতিয়া আমি জানো 0.5 ৰ যদি প্ৰতিক্ৰম উলিয়াই সেইটো আমাৰ ক্যালকুলেশনৰ লগত কি হৈ যাব আমাৰ 2 হৈ যাব কাৰণ 0.5 মানে আমি জানো হাফক যেতিয়া আমি ইয়াত ৰিভাৰ্স ফৰ্মত লৈ যাম তেতিয়া হেতু হৈ যাব 2 এনসার হল আমাৰ -2 কিন্তু ইয়াত এটা কোৱেশ্চনতো মাইনাস ফৰ্মুলা না মাইনাস কনসেপ্ট নাই তেতিয়া আমি কি কৰিব লাগিব যদি লেন্সখনৰ ফোকাস দৈৰ্ঘ্য মাইনাস হয় তেতিয়া লেন্সখন হয় অবতল আৰু যদি ফোকাস দৈৰ্ঘ্য প্লাস হয় তেতিয়া লেন্সখনৰ উত্তল এতিয়া আমি মাইনাস পাইছো তো লেন্সখন আমাৰ ডেফিনেটলি অবতল হ'ব উত্তল লেন্স দুখন আমাৰ ৰাইট আনসাৰ হ'ব নোৱাৰে উত্তল লেন্সৰ ক্ষমতা কিমান ফোকাস দৈৰ্ঘ্য কিমান দিছে 2 গতে ৰাইট আনসাৰ হ'ব আমাৰ f = 2 আৰু মডুলাস f তো আমাৰ এবসলিউট ভ্যালু বুজায় ইয়াত প্ৰত্যেকটো ভ্যালু পজিটিভত থাকিব ওকে তো আমাৰ ৰাইট আনসাৰ হ'ব 2m এই কোৱেশ্চনটোৰ কাৰণে নেক্সট কোৱেশ্চনত গৈছো m আৰু n দুখন দাপোন পৰস্পৰ সমকোণত ৰাখি থোৱা আছে দাপোন দুখনৰ সন্মুখত o এটা লক্ষ্যবস্তু এতিয়া লক্ষ্যবস্তুটোৰ আমাক প্ৰতিবিম্বৰ সংখ্যা সুধিছে যে এইখন এখন দাপোন m নামৰ এখন দাপোন এনেকৈ ৰাখা আছে আৰু n নামৰ এখন দাপোন ইয়াৰ লগত পাৰপেন্ডিকুলাৰ মানে 90 ডিগ্ৰীত ৰাখি থোৱা আছে ইকুৱেল টু 90 ডিগ্ৰী থিটা এতিয়া যদি আমি ইয়াত যিকোনো এটা অবজেক্ট বা এজন মানুহ যদি ইয়াত থিয় হয় বা এটা অবজেক্ট যদি আমি ইয়াত ৰাখো তেতিয়া সেই অবজেক্টৰ প্ৰতিবিম্ব কিমান ধৰণে গঠন হ'ব এতিয়া তাৰ কাৰণে আমি এটা ফৰ্মুলা ইউজ কৰো ডাইৰেক্টলি ইয়াৰ বেসিছত কোৱেশ্চন কেৱল নাম্বাৰ অফ ইমেজ বা প্ৰতিবিম্বৰ সংখ্যাটো আহিব ডাইৰেক্ট ফৰ্মুলাটো আমি এপ্লাই কৰিছো ফৰ্মুলা হৈছে আমাৰ 360 বাই থিটা মাইনাস 1 এতিয়া 360 বাই যদি থিটা কৰো থিটা 90 ডিগ্ৰী মাইনাস 1 এতিয়া 90 ৰে আমি জানো 0 0 কাটিলে এক 4 বাৰ 4 মাইনাস 3 4 মাইনাস 1 the answer হ'ব আমাৰ 3 গতে ৰাইট আনসাৰটো আমাৰ ইয়াত ওলাব 3 ওকে নেক্সট কোৱেশ্চনত গৈছো এটা লক্ষ্যবস্তু এখন উত্তল লেন্সৰ পৰা f/2 দূৰত্বত উপস্থাপন কৰা হ'ল লেন্সখনৰ ফোকাস দৈৰ্ঘ্য f প্ৰতিবিম্বৰ দূৰত্ব সুধিছে এটা প্ৰতিবিম্বৰ দূৰত্ব মানে আমি কি বুলি জানো v তাৰ কাৰণে আমি এখন কি কৰিব লাগিব উত্তল লেন্সখন অঙ্কন কৰিব লাগিব ওকে এটা এই উত্তল লেন্সখনত এটো আছিল আমাৰ কি আলোক কেন্দ্ৰ এটো আছিল আমাৰ কি f1 এটো আছিল টুৱাইস f1 এটো যদি আমাৰ f2 হয় আৰু এটো আমাৰ টুৱাইস f2 আমি জানো উত্তল লেন্সৰ প্ৰতিবিম্ব হল 6টা প্ৰথম প্ৰতিবিম্ব যেতিয়া লক্ষ্যবস্তু ক'ত থাকিব অসীমত প্ৰতিবিম্ব গঠন হ'ব ক'ত ফোকাসত ওকে যেতিয়া লক্ষ্যবস্তু থাকিব টুৱাইস f1 ৰ ওচৰ পাব আহি লক্ষ্যবস্তু তেতিয়া প্ৰতিবিম্ব আমাৰ ক'ত গঠন হ'ব f2 আৰু টুৱাইস f2 ৰ মাজত যেতিয়া আহি লক্ষ্যবস্তু আমাৰ টুৱাইস f1 পাব তেতিয়া আমাৰ প্ৰতিবিম্ব ক'ত গঠন হ'ব আমাৰ টুৱাইস f2 উল্টা যেতিয়া আমাৰ লক্ষ্যবস্তু আহি টুৱাইস f1 আৰু f1 পাব তেতিয়া আমাৰ প্ৰতিবিম্ব ক'ত বাহিৰত যাব টুৱাইস f2 ৰ বাহিৰত যাব যেতিয়া লক্ষ্যবস্তু আহি আমাৰ কি পাব f1 পাব তেতিয়া হলে আমাৰ প্ৰতিবিম্ব ক'ত যায় অসীমত যায় এতিয়া আমাক কনসেপ্টটো কি দিছে যে লক্ষ্যবস্তুৰ দূৰত্ব f/2 লক্ষ্যবস্তু আমি জানো ইফালে মাইনাস থাকিব ইফালে প্লাস থাকিব আৰু লক্ষ্যবস্তু সদায় বাওফালে থাকে তাৰ মানে ইফালে ইয়াৰ পৰা ইয়ালৈকে ডিসটেন্সটো আমি কি বুলি ধৰো ফোকাস দৈৰ্ঘ্য f বা ইয়াৰ পৰা ইয়ালৈকে এখিনি f f/2 বুলি কোৱা লগে লক্ষ্যবস্তু ক'ত থাকিব ইয়াত থাকিব তাৰ মানে লক্ষ্যবস্তু ক'ত থাকিল যেতিয়া ফোকাসত থাকে লক্ষ্যবস্তু তেতিয়া প্ৰতিবিম্ব হয় অসীমত আৰু পাৰ হ'ব নোৱাৰে এতিয়া লক্ষ্যবস্তু বৰ্তমান ক'ত আছে ফোকাস আৰু আলোক কেন্দ্ৰৰ মাজত তাৰ মানে এই প্ৰতিবিম্বটো এটা অসৎ প্ৰতিবিম্ব যেটো অসীমৰ পৰা যাব নোৱাৰে কি হ'ব লেন্সৰ লক্ষ্যবস্তুৰ সাইডত গঠন হ'ব তাৰ মানে হি ইফালে গঠন হ'ব আৰু ইয়াত যিমান প্ৰতিবিম্ব গঠন হয় তাৰ ভ্যালু সদায় কি হত আহিব মাইনাসত আহিব ওকে এতিয়া ইয়াত যেটো প্ৰতিবিম্বৰ দূৰত্ব v ৰ ভ্যালু দি আছে এটো দি আছে পজিটিভ আমাক পজিটিভ আনসাৰ নালাগে ইয়াত পজিটিভ নালাগে ইয়াত পজিটিভ নালাগে আমাক লাগে নিগেটিভ আনসাৰ তো আমি ইয়াত কোনো প্ৰপাৰ ভ্যালু উলিয়াব নালাগে নিগেটিভ আনসাৰ এটাই আছে c হ'ব আমাৰ ৰাইট আনসাৰ সৰি এটো আমাৰ d হ'ব লাগিছিল অপচন d হ'ব আমাৰ ৰাইট আনসাৰ নেক্সট কোৱেশ্চন এটা পোহৰৰ ৰশ্মি 3 * 10^8 দ্ৰুতিৰে এটা গ্লাস প্ৰিজমৰ প্ৰৱেশ কৰে পোহৰৰ ৰশ্মিটোৰ কম্পনাংক ইমান হাৰ্টজ হলে প্ৰিজমৰ মাজেৰে পাৰ হোৱা ৰশ্মিটোৰ কম্পনাংক কিমান বহুত ইম্পৰ্টেন্ট কোৱেশ্চন এটো আমাৰ এতিয়া পোহৰৰ ৰশ্মিৰ এটা স্পিড দিয়া আছে কি 3 * 10^8 আমি জানো যে যেতিয়া পোহৰ বায়ুত বা ভেকুৱামত প্ৰৱেশ কৰে শূন্য স্থানত তেতিয়া তাক এটা ভ্যালুৱে ধৰা যায় এপ্ৰক্সিমেশন যে 3 * 10^8 মিটাৰ পাৰ সেকেন্ড ইমান দ্ৰুতিৰে এটা প্ৰিজম আছে আমাৰ এটা প্ৰিজমত ইমান দ্ৰুতিৰে এটা পোহৰ আহি পেলাই কি কৰিছে প্ৰৱেশ কৰিছে এইটো দ্ৰুতিৰে ওকে এতিয়া প্ৰৱেশ কৰাৰ পিছত ৰশ্মিটোৰ কম্পনাংক কিমান দিছে আমাৰ 2 * 10^8 এতিয়া কম্পনাংকটো আমাৰ কেতিয়া যেতিয়া আমি ক্লাস 9 ত পঢ়ো শব্দ চেক্টৰ ষ্টাডি কৰো তাত আমি শব্দ তৰংগৰ ওপৰত পঢ়িছো কম্পনাংক মানে হল কি যেতিয়া 1 সেকেন্ডত যিমানটা ভাইব্ৰেচন কমপ্লিট হ'ব হেতু আমাৰ কি আছিল তাৰ কম্পনাংক আছিল তাৰ মানে যদি আমি একদম সিম্পল কনসেপ্টত বুজিব যাও সাপোজ এজন লৰা এটা ঢোল বজাই আছে ইয়াত এতিয়া এই লৰাজনে যদি এই ঢোলটো বজায় সাপোজ 1 সেকেন্ডত হি কিমান বাৰ বজাইছে 3 বাৰ বজাইছে তেতিয়া হলে ঢোলটোৰ ক্ষেত্ৰত লৰাজনে যেটো সাউন্ড প্ৰডিউস কৰিছে
যদি আমি 1 সেকেন্ডত 3 বাৰ তাৰ লৰাজনৰ ঢোলৰ ক্ষেত্ৰত যেটো কম্পনাংক হ'ব সাউন্ডৰ কাৰণে হেতু হ'ব 3 আৰু যেটো কম্পনাংক এটো হাৰ্টজ ইউনিট ইউজ কৰা যায় এটা বেসিক কনসেপ্ট কম্পনাংক বুজিবৰ কাৰণে এতিয়া যদি ইয়াৰ পৰা ওলোৱা সাউন্ডটো এনেকে গৈ থাকে সেই সাউন্ডটো কেতিয়াবা সাপোজ কেতিয়াবা পানীৰ মাজেৰে পাৰ হ'ব এনেটো নরমালি বায়ুৰ মাজেৰে পাৰ হৈয়ে আছে কেতিয়াবা গ্লাছৰ মাজেৰে পাৰ হ'ব যিকোনো মাধ্যমৰ মাজেৰে সাউন্ডটো পাৰ হ'ব পাৰে এতিয়া প্ৰডিউস হৈছে ক'ত ইয়াৰ মাজেৰে ট্ৰেভেল কৰি আছে ইয়াত কি পৰিৱৰ্তন হ'ব তাৰ ওয়েভলেন্থ পৰিৱৰ্তন হ'ব পাৰে যাক আমি তৰংগ দৈৰ্ঘ্য বুলি কওঁ যাক আমি নিউ আখৰেৰে বুজাও ল্যামডা আখৰেৰে বুজাও আমি আৰু ইয়াৰ যদি চেঞ্জ হ'ব লগা আছে এটো ভেলোসিটি মানে যেতিয়া মাধ্যম ঘনত্ব কম বা বেছি হ'ব তেতিয়া তাৰ স্পিডটো কম বেছি হ'ব পাৰে কিন্তু সবচে ইম্পৰ্টেন্ট কথা হ'ল যেটো ফ্ৰিকুৱেন্সি প্ৰডিউস কৰিছো মানে যেটো আমি ফ্ৰিকুৱেন্সি বা কম্পনাংক প্ৰডিউস কৰিছো আমি সেই কম্পনাংকটো আমাৰ কি নহয় কোনোদিনে মাধ্যমৰ মাজত খলনি হ'ব নোৱাৰে কিয় কাৰণ কি মূল উৎসৰ পৰা সৃষ্টি হয় তাৰ মানে ইয়াৰ পৰা লাইট যেটো উৎসৰ পৰা আমি মাৰিছিলো সেই উৎসৰে এটা প্ৰপাৰ কম্পনাংক থাকিব সেই উৎসটোৰ পৰা ইয়াত থাকিব বস্তুটো এটা ইয়াত আমি কি কৰিম তাৰ মানে এটা কথা ফাইনাল ইয়াত যে উৎস যেতিয়ালৈকে খলনি আমি নকৰো মাধ্যম যিমানে খলনি নহয় কম্পনাংকৰ কোনো ধৰণৰ পৰিৱৰ্তন নঘটে এটা এটা কনসেপ্ট আমি মনত ৰাখিব লাগিব গতিকে ইয়াত আমাৰ কি হ'ল পোহৰৰ ৰশ্মি যেটো মাধ্যমৰ বা যিমানে স্পিডত নাথাকক কিয় তাৰ যদি প্ৰতি কম্পনাংক যদি 2.2 × 10⁸ আছে যিকোনো মাধ্যম পানী হোক বায়ু হোক বা গ্লাছ মাধ্যম হোক সব মাধ্যমতে তাৰ কম্পনাংক কি থাকিব একে থাকিব কিয় কাৰণ আমি তাৰ এতিয়ালৈকে যেটো সোৰ্সৰ পৰা উৎস আহিছে উৎসৰ পৰা আমি খলনি কৰিব লাগিব তাক সেইকাৰণে আমাৰ কোৱা হয় যে ৰঙা ৰঙৰ যেটো কম্পনাংক লাইটৰ সোৰ্স হেতু বেলেগ হ'ব বা বগা ৰঙৰ বা সেউজীয়া ৰঙৰ কম্পনাংক হেতু ফ্ৰিকুৱেন্সি সবৰে কি বেলেগ বেলেগ ওকে এতিয়া আমাৰ এটা ৰাইট আনসাৰ কোনটো আহিব 2 × 10⁸ আছিল তাৰ কম্পনাংক যেটো নেকি আমি জানো চেঞ্জ নহয় গতি আমি ৰাইট আনসাৰ দিম কি 2 × 10⁻⁻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 ⁻
অলৰেডি 2 × 10 to the power 3 ৰাইট আনসাৰ হ'ব আমাৰ 2 × 10 to the power 3 এতিয়া আমি ইয়াত টোটাল 5টা কোৱেশ্চন ফিজিক্সৰ হায়াৰ অৰ্ডাৰ থিংকিংছত আমি ষ্টাডি কৰিছো আমি নেক্সট ইয়াৰ পিছত আৰু কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন আমি ডিসকাস কৰিম CBSE প্লাস সেবা দুটা সিলেবাসৰ আমি কোৱেশ্চন বিলাক আলোচনা কৰিব ট্ৰাই কৰিম ধন্যবাদ